শিৱসাগৰ জিলাৰ নাজিৰাৰ হেনৰালী গাঁৱৰ এগৰাকী আদৰ্শ খেতিয়ক কৃষ্ণ চাংমাই। তেওঁ ২২ বছৰ ধৰি অবিৰতভাৱে খেতি কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈছে। খেতি কৰা মাটিৰ পৰিমাণ অধিক নহয় যদিও কম মাটিতেই অধিক উৎপাদন হোৱাকৈ ২টা দশক ধৰি জাতিলাও আৰু কুন্দুলিৰ খেতি কৰি আহিছে। কেৱল ৪ কঠা মাটিত কৰা জাতিলাও আৰু কুন্দুলিৰ খেতি বিগত ২২ বছৰ ধৰি কৰি আহিছে আৰু ইয়াৰ পৰা যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰতি সপ্তাহতে ১৩০ৰ পৰা ১৫০টাকৈ জাতিলাও বজাৰত বিক্ৰী কৰে কৃষ্ণ চাংমায়ে। ইয়াৰোপৰি প্ৰতি সপ্তাহত ৫০ৰ পৰা ৬০ কেজিকৈ কুন্দুলি উলিয়াই দিয়ে বজাৰলৈ। জাতিলাও আৰু কুন্দুলিৰ খেতি কৰিয়ে তেওঁ নিজৰ পুত্ৰক হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু স্নাতক ডিগ্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পৰাকৈ শিক্ষা গ্ৰহণ কৰাত সাহস প্ৰদান কৰি আহিছে। কম পৰিমাণৰ ঠাইতো যে খেতি কৰি স্বাৱলম্বী হ'ব পাৰে, এই নিদৰ্শন দাঙি ধৰিছে হেনৰালী গাঁৱৰ কৃষ্ণ চাংমায়ে। আদৰ্শ খেতিয়কৰ উপৰিও কৃষ্ণ চাংমাইৰ দৰে এনে একাংশ খেতিয়ক আছে যিসকলে দশক দশক ধৰি কম পৰিমাণৰ মাটিত খেতি কৰিয়ে জীৱন নিৰ্বাহ কৰি আহিছে। আৰ্থিকভাৱে স্বাৱলম্বী হৈ পৰিছে তেওঁলোকৰো একোটা কাহিনী আছে, যি কাহিনীৰ অন্তৰালত আছে জীৱনৰ অহোপুৰুষাৰ্থ কষ্ট আৰু ধৈৰ্য। এইসকল ব্যক্তিয়ে আদৰ্শ খেতিয়কৰ বিশেষ সন্মান লাভ নকৰিলেও প্ৰকৃতাৰ্থত দশক দশক ধৰি খেতি কৰি পৰিয়াল পোহপাল দি নিজৰ সন্তানক উচ্চ শিক্ষিত কৰি গঢ়ি তোলা প্ৰতিজন কৃষকেই একোজন আদৰ্শ খেতিয়ক। শ্ৰীকৃষ্ণ চাংমাই প্ৰায় ২২ বছৰ হৈছে জাতিলাও আৰু কুন্দুলি খেতি কৰা। উৎপাদন মানে ঠিকেই চলি আছে, প্ৰায় সপ্তাহত ১০০, ১৫০, ১২০ আৰু কুন্দুলি ৩০-৪০ তেনেকে চলি আছে কেজি। আৰু জাতিলাও ১২০-৩০ সপ্তাহত ওলাই। আৰু উপাৰ্জন কেনেকুৱা হৈছে আপোনাৰ? উপাৰ্জন ঠিকেই চলিছে। উপাৰ্জন প্ৰায় মাহটোত সপ্তাহটোতে ৩০০০, ৪০০০। ইয়াৰ সময় কিমান লাগে জাতিলাও এটা ডাঙৰ হ'বলৈ? জাতিলাওটো ডাঙৰ হ'বলৈ ১৫ দিন লাগে, এতিয়া গৰম দিনত ১০ দিন লাগে। ২২ বছৰ ধৰি আপুনি কৰি আছে। আৰু ইয়াত সাৰ ব্যৱহাৰটো কেনেকুৱা? সাৰ মানে এই পুলি টাইমতে অলপ ৰাসায়নিক সাৰ দিওঁ, তাৰ পৰা মানে গোবৰ, ব্ৰইলাৰ গুৰ, হাঁহৰ গুৰ সেইবিলাকে দিওঁ। বৰ্তমান সেইভাগে চলি আছে। আপুনি ২২ বছৰ ধৰি কেৱল জাতিলাও আৰু কুন্দুলি আৰু অন্য শাক পাচলি খেতি কৰিবলৈ মোৰ জেগাও নাই। এতিয়া কিমান বিঘা আছে? ইয়াত প্ৰায় ৪ কঠামান হ'ব। ৪ কঠামান। ইয়াৰ পৰা কিন্তু ধুনীয়া উৎপাদন হয়। ধুনীয়া উৎপাদন। তেওঁলোকৰ যদি কাৰোবাৰ সুবিধাজনক মাটি আছে, যদি বান্দৰ চান্দৰ নোহোৱা জেগাত তেওঁলোকে তেনেকে কুন্দুলি খেতি বহুত উৎপাদন দিয়ে, লাভজনক খেতি ৮-৯ মাহ ছিঙিব পাৰে আৰু লাও মানে ৪-৫ মাহ ছিঙিব পাৰে। তেওঁলোকে তেনেকে খেতি কৰি স্বাৱলম্বী হৈ চলি থাকিব পাৰে।